হিমন্তৰ টাৰ্গেট গগৈ। And he said, you. What is you? Please. ঘনে ঘনে গগৈক হিমন্তৰ আক্ৰমণ। Dr. Mother, I respect seniority. But somebody say you. No, this is বিধানসভাৰ মজিয়াত তেতিয়া অধ্যক্ষক ঘেৰাও অভিযান চলি আছিল। সেই সময়ত কংগ্ৰেছ আৰু বিজেপি বিধায়কসকলে আগবাঢ়ি গৈছিল অধ্যক্ষৰ কাষত। সেই সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মন কৰক। তৰুণ গগৈ নিজৰ আসনত বহি আছে, চকুত ঔষধ দিছে গগৈয়ে। গগৈৰ সেই সময়ত চকুৰ পৰা পানী পৰিছিল, সেয়েহে চকুত এইদৰে ঔষধ দি ব্যস্ত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈ। ইপিনে ঘেৰাও কাৰ্য চলি থকা সময়ত তৰুণ গগৈয়ে থিয় হৈ অধ্যক্ষক ঘেৰাও কৰাৰ পৰিৱৰ্তে নিজ আসনত এইদৰে বহি থকা দেখা গৈছিল। বিধানসভাৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মাই মহিলা বিশ্ববিদ্যালয় সংক্ৰান্তত বক্তব্য ৰাখিবলৈ গৈ তৰুণ গগৈক প্ৰশ্ন কৰে যে মেণ্টৰ তেওঁ নিযুক্তি দিয়াটো সত্য নে অসত্য। গগৈয়ে স্বীকাৰ কৰে সেয়া সত্য। অধ্যক্ষ মহোদয়, মই মাননীয় সদস্য তৰুণ গগৈ ডাঙৰীয়ালৈকে ফাইলটো পঠাই দিম। হি মে বি ৰিফ্ৰেছ হিজ মেমৰি। কৰিছেতো এইটো। চ' ইট ইজ এডমিটেড। মোক ইউ বুলি নক'ব। হিমন্তৰ তৰুণ গগৈক এক প্ৰকাৰ নিৰ্দেশ, মই আপোনাৰ চাকৰ নহয়। অধ্যক্ষ মহোদয়, if somebody wants to say, অধ্যক্ষ মহোদয়, I respect seniority. But somebody say you. no, this is unfortunately these are unfortunate. I am not. It is unfortunate. I am not his servant, Odhaka. What is you? What is this? What is this, Odhaka Mohoday? What is this? As a senior parliamentarian, he claimed that he is the most effective parliament of this state, and he said you. What is you? Please. This is not fair. আকৌ আপোনালোক কেলে উঠে? অধ্যক্ষ মহোদয়, মই খালি কম যে I may come from a small family, but I deserve respect. No you এইবিলাক নচলে। ঠিক আছে। বিধানসভাৰ মজিয়াত পল্লৱ লোচন দাসৰ প্ৰসংগক লৈও এক আমোদজনক পৰিৱেশৰ সৃষ্টি হয়। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পল্লৱ লোচন দাসক মন্ত্ৰী বুলি অভিহিত কৰা নাছিল। পল্লৱ লোচন দাস বুলি কৈছিল গগৈয়ে। লগে লগে হিমন্ত বিশ্বৰ প্ৰতিবাদ যে সেই ইউনিভাৰ্চিটিখন এই পল্লৱ লোচন দাসে আনিছিল, মাননীয় মন্ত্ৰী। ঠিক আছে, সেই সময়ৰ কথা কৈছো মই। ঠিক আছে। He is a senior man. He should understand. মাফ খুজিছো কথাটো। Sir.